খান শ্রেড 20 রাখ আটাইলৈকে ৰাভা দিৱস তোমালোকে জানা কোনো এটা জাতিৰ পালন কৰা হৈছে আৰু আমাৰ নলবৰীয়াসকলৰ বাবে সৌভাগ্য যে এই দিনটো খুব ব্যাপকভাৱে নলবাৰী গল্ডেন ফিল্ডত চৰকাৰীভাৱে উদযাপিত হৈছে পুৰস্কৃত কৰা হ'ব সম্ভাষণ জনোৱা হ'ব গতিকে ৰাভা দিৱসৰ বিশেষ দিনটোত আমি আমাৰ কাৰ্যসূচী শুভাৰম্ভ কৰিবলৈ লৈছোঁ প্ৰথম কাৰ্যসূচী আজি ৰাভাদেৱৰ মৃত্যু দিৱস সেই উপলক্ষে এই দিৱসটি পালিত হৈছে 1939 চনত বিশ্বপ্ৰভাত ৰাভাদেৱৰ আজি পুণ্যতিথি আৰু এই তিথিটি আমি শ্ৰীমন্ত শংকৰদেৱ একাডেমীত অনুষ্টুপীয়াকৈ আয়োজন কৰিছোঁ তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হৈছে তেখেতৰ প্ৰতিচ্ছবিত ধূপ বন্তি জ্বলোৱা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা গীত মাত পৰিৱেশন কৰা হৈছে ৰাভাদেৱৰ স্মৃতি সোঁৱৰি আৰু তেখেতৰ কৃতিকৰ্মৰ কিছু চৰ্চাৰে আমি ইয়াত ৰাভা দিৱসটি উদযাপন কৰিছোঁ ৰাভা আছিল অসমৰ চানেকী স্বৰূপ অসমৰ অভিভাৱক স্বৰূপ শিক্ষা সংস্কৃতি সাহিত্য আদি প্ৰতিটো দিশতে ৰাভাদেৱে অসমীয়া জাতিক বহুত দি থৈ গৈছে তেখেতক আমি স্মৰণ কৰাটো উচিত আৰু তেখেতৰ আদৰ্শেৰে নতুন প্ৰজন্ম আগবঢ়াটো উচিত আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰোঁ ছাত্ৰ ছাত্ৰীও দেখা গৈছে মাল্যবান কৰা দেখা গৈছে শিকোৱা হৈছে কেনেকুৱা হয় ছাত্ৰ ছাত্ৰীসকলকো আমি এটা শিকাবলৈ লৈছোঁ যে তেওঁলোকেও ৰাভানো কোন আৰু তেওঁক আমি কেনেধৰণে শ্ৰদ্ধা জনাব লাগে চাকি বন্তি জ্বলাই তেখেতৰ ওচৰত পুষ্পাঞ্জলি প্ৰদান কৰি সেই কথাটো ছাত্ৰ ছাত্ৰীসকলক আমি শিকোৱাৰ চেষ্টা কৰিছোঁ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম